অভিযন্তা যোশিতা দাসৰ আত্মহত্যাই এটা কথা প্ৰমাণ কৰিছে যে লোক নিৰ্মাণ বিভাগত যে বিয়াগুম কেলেংকাৰী হৈ আছে, ইয়াতে যে কোনো নীতি নিয়মৰ মাজেৰে ডিপাৰ্টমেণ্টটো চলা নাই, এই কথাটো প্ৰমাণ হৈ গৈছে। আজি আমি এনেকুৱা বহু অভিযোগ শুনিবলৈ পাওঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই লোক নিৰ্মাণ বিভাগটো নিজৰ হাতত ৰাখি এই ডিপাৰ্টমেণ্টটো আজিৰ তাৰিখত অসমৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত ডিপাৰ্টমেণ্টত পৰিণত হৈছে। এই ডিপাৰ্টমেণ্টটো পুনৰ কণী পৰা হাঁহত পৰিণত হৈছে আৰু আমি এনেকুৱা অভিযোগ শুনিবলৈ পাইছোঁ যে কেইজনমান মুষ্টিমেয় ঠিকাদাৰৰ হতুৱাই একোটা ডাঙৰ ডাঙৰ ব্ৰিজৰ পৰা ডাঙৰ ডাঙৰ ৰাস্তাৰ কাম তেওঁলোকৰ নামত টেণ্ডাৰ কৰি তেওঁলোকক টেণ্ডাৰ দিয়াৰ পিছত টেণ্ডাৰ হৈ যোৱাৰ পিছত পুঁজিৰ 100%ৰ পৰা 200%লৈকে বৃদ্ধি হোৱাৰ অভিযোগো আমি শুনিবলৈ পাওঁ। গতিকে ইয়াৰ দ্বাৰা প্ৰমাণ হয় এই ডিপাৰ্টমেণ্টটো হৈছে আজিৰ তাৰিখত অসমৰ ভিতৰত আটাইতকৈ দুৰ্নীতিগ্ৰস্ত ডিপাৰ্টমেণ্ট আৰু সেইকাৰণে আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক প্ৰত্যাহ্বান জনাইছোঁ। আপোনাৰ যদি সৎ সাহস আছে, যোশিতা দাসৰ এই ঘটনাক কেন্দ্ৰ কৰি যি পৰিৱেশৰ সৃষ্টি হৈছে, আপুনি যদি সঁচাকৈ নিকা, আপোনাৰ যদি সৎ সাহস আছে, আপুনি CBIৰ হাতত এই কেছটো অৰ্পণ কৰক আৰু আপোনাৰ ডিপাৰ্টমেণ্টত আপুনি মুখ্যমন্ত্ৰী হোৱাৰ পৰা আজিৰ তাৰিখলৈকে যিমান দিন এই ডিপাৰ্টমেণ্টৰ নিবিদা হৈছে, যিমান কাম কাজ হৈছে, গোটেই ডিপাৰ্টমেণ্টৰ কাম কাজ তদন্ত কৰিবলৈ CBIৰ দ্বাৰা এনকুৱাৰী কৰক। তেতিয়া দুধ কা দুধ পানী কা পানী ওলাই পৰিব। গতিকে আমি সেইকাৰণে কৈছোঁ যে আজি CBIৰ এনকুৱাৰী দি যোশিতা দাসক ন্যায় দিব লাগে, তেওঁৰ পৰিয়ালক ন্যায় দিব লাগে আৰু এইটো অত্যন্ত এটা উদ্বেগজনক ঘটনা বুলি আমি ক'ব খোজোঁ। আৰু ইয়াৰ কাৰণে আজি গোটেই অসমব্যাপী কংগ্ৰেছে যি ধৰণে আজি আমি আন্দোলনৰ কাৰ্যসূচী লৈছোঁ, ইয়াৰ পৰা মুখ্যমন্ত্ৰীয়ে হাত সাৰিব নোৱাৰে। অনাগত দিনত বিশেষকৈ 26ৰ নিৰ্বাচনত এওঁৰ এই দুৰ্নীতিগ্ৰস্ত ডিপাৰ্টমেণ্টৰ কাৰণে তেওঁক উচিত প্ৰত্যুত্তৰ অসমৰ ৰাইজে দিব বুলি আমি আশা কৰোঁ।